ছাত্ৰীসকল পোনপ্ৰথমে তোমালোকক এছআৰ এডুকেশ্যন ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু মই তোমালোকৰ এছআৰ ছাৰ। সো আজি আমি তোমালোকলৈ আলোচনা কৰিম লেসন 5 ক্লাছ 5 ইংলিছৰ লেসন 5 আলোচনা কৰিম লেটছ ৰাইট এ ষ্টৰী। মই প্ৰশ্ন উত্তৰখিনিও কৰি দিম, লগতে তোমালোকক কি কৈছে আটাইখিনি মই আলোচনা কৰিম। ঠিক আছে, লেটছ ৰাইট এ ষ্টৰী মানে আহা এটা গল্প লিখো। লুক এট দ্য পিকচাৰ, ছবিবোৰ চোৱাচোন। ইয়াত ছবিবোৰ চাব দিছে। লুক মানে চোৱা, ঠিক আছে। এট দ্য পিকচাৰ মানে জানা ছবিবিলাক, হয় নহয়? ইয়াত আমাক 1 নম্বৰ চিত্ৰ এটা দিয়া আছে। ইয়াত বাঘ এটা দেখা পোৱা গৈছে। 2 নম্বৰটো হৰিণী এজনীয়ে হাঁহ খাই আছে, ঠিক আছে। 3 নম্বৰটো এই হৰিণীটোক বাঘটো দেখা পাইছে। এইখিনিকে আমি ইয়াত 4 নম্বৰটো দেখা পাইছে তোমালোকে। 5 নম্বৰ চিত্ৰটো দেখা পাইছে। চিত্ৰকেইটা ভালদৰে চাবা, কাৰণ মোক প্ৰশ্ন দিয়া আছে, ইয়াৰ পৰা কিন্তু প্ৰশ্নখিনি কৰিব লাগিব, ঠিক আছে। তাৰপিছত আছে এয়া 6 নম্বৰ 7 নম্বৰ পিকচাৰ 8 নম্বৰ পিকচাৰ, অৰ্থাৎ 8টা পিকচাৰ দিছে। তাৰপিছত কিছুমান প্ৰশ্ন সুধিছে। ইয়াত চোৱা, নাও এনচাৰ দ্য ফলোইং কুৱেশ্যন, পিক ৱৰ্ড ফ্ৰম দ্য বক্স বিলো টু কমপ্লিট দ্য এনচাৰ, ইউ মে চুজ এ ৱৰ্ড মোৰ দেট ওৱান্স। মানে ইয়াত কৈছে, ইয়াত যি কিছুমান ৱৰ্ড দিয়া আছে, এই ৱৰ্ডৰ জৰিয়তে আমি তলৰ প্ৰশ্নখিনি উত্তৰ কৰিব দিছে। ইয়াত প্ৰথমটো গ্ৰেজিং দিয়া আছে। গ্ৰেজিং মানে তোমালোকে জানাই যে গ্ৰেজিং মানে হৈছে হাঁহ খাই থকা। ৰুমিং মানে হৈছে ফুৰি থকা মানে। প্ৰেজেন্স মানে জানাই তোমালোকে উপস্থিত হোৱা। তাৰপিছত ৰান্স দৌৰা, চেফ মানে সুৰক্ষিত হোৱা। ৰান্সৰ লগত এৱেটো ৰান্সৰ লগত বহিব পাৰে, গ'ৰ লগত বহিব পাৰে, হা, যিটো এৱে। গতিকে যাৰ লগত পঢ়ে তাৰ তেনেকুৱা অৰ্থ প্ৰকাশ কৰে। চেফ মানে হৈছে সুৰক্ষিত, মানে তোমালোকে কোৱা যে চেফ হৈ থাকা মানে সুৰক্ষিত হৈ থাকা। তাৰপিছত বুজ মানে হৈছে জোপোহা। চেটলি মানে হৈছে দুখ মন কৰা। টাইগাৰ মানে হৈছে বাঘ। এলাৰ্ট মানে হৈছে সতৰ্ক হোৱা বা সাৱধান হোৱা। আৰু ডিয়াৰ মানে হৈছে হৰিণ। আৰু তাত চোৱা, এতিয়া আমি প্ৰশ্নখিনিলৈকে আগবাঢ়িছো। হোৱাট ইজ ডিয়াৰ ইন দ্য ফাৰ্ষ্ট পিকচাৰ। প্ৰশ্নটো কৈছে প্ৰথম ছবিখনত কি আছে। আমাৰ প্ৰথম চিত্ৰখন দি আছে, চোৱা। এই প্ৰথম চিত্ৰখন মই আকৌ এবাৰ দেখাবৰ কাৰণে ব্যৱহাৰ কৰিছো। 1 নম্বৰ চিত্ৰৰ কথা হৈছে। তোমালোকে দেখা পাইছা প্ৰথম ছবিখন এটা টাইগাৰ আছে, বাঘ আছে। গতিকে এনচাৰটো এনেকুৱা হ'ব, চোৱা, দেয়াৰ ইজ এ টাইগাৰ ইন দ্য ফৰেষ্ট। ফৰেষ্টত কি আছে, তাত এটা বাঘ আছে, ঠিক আছে, টাইগাৰ হ'ব। নেক্সট হৈছে হোৱাট ডু ইউ চি ইন দ্য ছেকেণ্ড পিকচাৰ। ছেকেণ্ড পিকচাৰ অৰ্থাৎ দ্বিতীয় পিকচাৰখনত, দ্বিতীয় ছবিখনত কি আছে সুধি, কি দেখা পাইছা। চোৱা, হোৱাট ডু ইউ চি, কি দেখা পাইছা ইন দ্য ছেকেণ্ড পিকচাৰ, দ্বিতীয় ছবিখনত, ঠিক আছে। চি মানে দেখা পোৱা, হা। ইয়াৰ এনচাৰটো হ'ব ডিয়াৰ ইজ এ ডিয়াৰ। তাত এটা হৰিণ আছে, হৰিণে গ্ৰেজিং ইন দ্য ফৰেষ্ট, যে ফৰেষ্টত কি কৰি আছে, হাঁহ খাই আছে। গতিকে গ্ৰেজিং হ'ব ইয়াৰ উত্তৰ। তোমালোকে চাবা, দ্বিতীয় পিকচাৰটো চাই লোৱা, কিতাপত আছে যিহেতু। তাত কি কৈছে, তাত এটা হৰিণাই হাঁহ খাই আছে, ইয়াৰ হ'ব শুদ্ধ উত্তৰ বিটো। চি নম্বৰ প্ৰশ্নটো কৈছে হোৱাট হেপেন্স ইন দ্য থাৰ্ড পিকচাৰ। হেপেন্স মানে কি ঘটিছে আৰু, ঠিক আছে। তৃতীয় ছবিখনত কি ঘটিছে, তেতিয়া তোমালোকে কবা দ্য টাইগাৰ এ ডিয়াৰ, এইটো লিখাই আছে। গতিকে ইয়াত হ'ব ৰুমিং, অৰ্থাৎ এটা হৰিণা ঘূৰা ফুৰা দেখিছে, ঠিক আছে। এটাত বাঘটোৱে কি কৰিছে, দ্য টাইগাৰ চিজ, বাঘটোৱে এটা হৰিণা ঘূৰা ফুৰা দেখিছে। বুজি পাইছা, দ্য টাইগাৰ চিজ মানে বাঘটোৱে দেখিছে এ ডিয়াৰ মানে হৈছে হৰিণ, ৰুমিং মানে ঘূৰা ফুৰা, ঠিক আছে। এটা বাঘটোৱে এটা হৰিণা ঘূৰি ফুৰা দেখিছে, ঠিক আছে। নেক্সট ডি নম্বৰ প্ৰশ্নটো হৈছে হোৱাট ডাজ দ্য টাইগাৰ ডু ইন দ্য ফৰ্থ পিকচাৰ। অৰ্থাৎ কৈছে 4 নম্বৰ ছবিত বাঘটোৱে কি কৰিছে, ঠিক আছে। হোৱাট ডাজ দ্য টাইগাৰ ডু ইন দ্য ফৰ্থ পিকচাৰ, 4 নম্বৰ ছবিত বাঘটোৱে কি কৰিছে। তেতিয়া তোমালোকে কবা দ্য টাইগাৰ হ'ব ইয়াত, ঠিক আছে। টাইগাৰ ক্ৰাউলছ কুইকলি টুৱাৰ্ডছ দ্য ডিয়াৰ,
অৰ্থাৎ বাঘটোৱে লাহে লাহে হৰিণাৰ ফালে আগবাঢ়িছে ঠিক আছে দ্য টাইগাৰ মানে কি হৈছে যিটো এনসাৰ যে বাঘটোৱে লাহে লাহে হৰিণাৰ ফালে আগবাঢ়িছে ই নম্বৰ হৈছে হোৱাট ডাজ দ্য ডিয়াৰ ডু ইন দ্য ফিফ্থ পিকচাৰ যে 5 নম্বৰ চিত্ৰটোত অৰ্থাৎ ছবিত হৰিণাটোৱে কি কৰিছে তেতিয়া তোমালোকে ক'বা দ্য ডিয়াৰ বিকামছ এলাৰ্ট হ'ব এলাৰ্ট মানে সতৰ্ক হোৱা বা সাৱধান হোৱা ঠিক আছে সাৱধান হোৱা তোক এলাৰ্ট বুলি কোৱা হয় হি লুকস হিয়াৰ এণ্ড দেয়াৰ এণ্ড ফিলছ দ্য প্ৰেজেন্স দ্য টাইগাৰ যে হৰিণাজনীয়ে সতৰ্ক হয় যে দ্য ডিয়াৰ বিকামছ এলাৰ্ট হৰিণাজনীয়ে সতৰ্ক হয় হি লুকস হিয়াৰ এণ্ড দেয়াৰ সি দেখা পাইছে ইফাল সিফালে মানে ইফাল সিফালে চাই সি ফিল কৰিছে অনুভৱ কৰিছে যে ইয়াত কি আছে টাইগাৰৰ সি টাইগাৰৰ অনুভৱ কৰিছে সি ইফাল সিফাল চাই টাইগাৰৰ অনুভৱ কৰিছে মানে বাঘৰ অনুভৱ কৰিছে ঠিক আছে নেক্সট এফ নম্বৰ প্ৰশ্নটো আছে হোৱাট ডাজ দ্য ডিয়াৰ ডু আফটাৰ ডেট তাৰ পাছত হৰিণাজনীয়ে কি কৰিলে দ্য ডিয়াৰ ৰানছ এৱে ভেৰি ফাষ্ট টু ছেভ হিজ লাইফ হৰিণাজনীয়ে নিজৰ জীৱনটো ৰক্ষা কৰিবৰ বাবে বেগাই দৌৰ মাৰিলে দ্য ডিয়াৰ ৰানছ এৱে ভেৰি ফাষ্ট সি বেগাই দৌৰ মাৰিলে টু ছেভ হিজ লাইফ তাৰ জীৱনটো ৰক্ষা কৰিবৰ কাৰণে নেক্সট যিটো হৈছে হুৱেৰ ডাজ দ্য ডিয়াৰ হাইড হাইড মানে হৈছে লুকাই থকা হা লুকুৱা আৰু ইয়াত হৰিণাটোৱে ক'ত লুকাল হুৱেৰ ডাজ ক'ত লুকাল দ্য ডিয়াৰ হাইড হৰিণাটো ক'ত লুকাল সুধিছে ঠিক আছে তেতিয়া তোমালোকে ক'বা দ্য ডিয়াৰ হাইডছ হিমছেল্ফ ইন দ্য বুছ অৰ্থাৎ কি হৈছে হৰিণাজনীয়ে জোপোহা গছৰ আঁৰত নিজকে ৰক্ষা কৰিবৰ বাবে এনেকে ক'বা হৰিণাজনীয়ে নিজকে দ্য ডিয়াৰ হাইডছ হিমছেল্ফ ইন দ্য বুছ অৰ্থাৎ হৰিণাজনীয়ে নিজৰ জীৱনটো ৰক্ষা কৰিবৰ বাবে গছৰ জোপোহাৰ আৰু লুকাইছিল ঠিক আছে গতিকে জোপোহাৰ লুকাইছিল হাইডছ মানে লুকাইছিল দ্য হৰিণাটোৱে নিজকে ৰক্ষা কৰিবৰ বাবে জোপোহাত লুকাইছিল নেক্সট হৈছে 8 নম্বৰ হোৱাট হেপেন্স ইন দ্য ইণ্ড শেষত কি হ'ল দ্য টাইগাৰ ছেডলি হ'ব ইয়াত ছেডলি অপশ্যন দেখা পাইছে তোমালোকে গোজ এৱে যে বাঘটোৱে দুখ মনে গুচি গ'ল তাৰপিছত কৈছে নাও ৰাইট অল ইয়ৰ এনচাৰ টুগেডাৰ ইন দ্য সিকুৱেন্স ইন ইয়ৰ নোটবুক ইয়ৰ ষ্টৰি ইজ ৰেডি তোমালোকৰ ষ্টৰিটো বৰ্তমান কি হৈছে নাও ৰাইট all your answer together in sequence in your notebook your story is ready তোমালোকৰ কি হৈছে গল্পটো ৰেডি হ'ল give a suitable title to the story এটা তোমালোক কি কৰিব দিছে এটা suitable মানে এটা টাইটেল দিব দিছে মানে তোমালোকে পাঠটোৰ নামটো উল্লেখ কৰিব যে কি লিখিবা তোমালোকে লিখিবা দ্য টাইগাৰ এণ্ড দ্য ডিয়াৰ অৰ্থাৎ বাঘ আৰু হৰিণা হয় নহয় তোমালোকৰ ওপৰত কি লিখিবা টাইটেলটো বাঘ আৰু হৰিণা লিখিব লাগিব হয় নহয় গতিকে এনচাৰটো এইটোৱে ছাত্ৰ ছাত্ৰীসকল বাকীখিনি আমি নেক্সট এটা ক্লাছত তোমালোকক বুজাই দিম যদি বুজি পাইছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু লাইক কৰিবা তেতিয়া আমি গম পাম বুজি পাইছে নে নাই আৰু তেতিয়াহ'লে আমি নেক্সট ভিডিঅ'বিলাকো আগবঢ়াই দিম ঠিক আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা বাই